সংগীত বিদ্যালয় চলাই থকা কথাটো আমি গম পাইছোঁ। ঠিক আপোনাৰ এই যে সংগীত বিদ্যালয়খন আপোনাৰ নিজৰ অঞ্চলতে নহয় জানো? নিজৰ অঞ্চলতে মানে আপুনি জালুকবাৰী সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হৈছে আপোনালোকৰ 1 নম্বৰ ৱাৰ্ডটো। গতিকে জালুকবাৰী সমষ্টিৰ 1 নম্বৰ ৱাৰ্ডৰ আপোনাৰ স্কুলখন যথেষ্ট সুখ্যাতি লাভ কৰিছিল, আমি ইতিমধ্যে তথ্য সংগ্ৰহ কৰিছোঁ। আপোনাৰ যিখন স্কুল আছে স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে, বা তেওঁলোকে অকল মানে গীতে শিকে, মানে শাস্ত্ৰীয় সংগীত শিকে নে আধুনিক গীত শিকে নে কিবা আকৌ বেলেগ কিবা আছে আপোনাৰ তাতে বিদ্যালয়? হয়, মোৰ বৃহত্তৰ জালুকবাৰী অঞ্চলত মোৰ ল'ৰা ছোৱালীখিনি মই অঞ্চলৰ পৰা মই ল'ৰা ছোৱালীখিনি লগত আহে। আৰু মোৰ অকল স্কুল সংগীতে নহয়, চিত্ৰ হয়। মই নিজে চিত্ৰ আঁকো। মই নীলপৱন বৰা ছাৰৰ শিক্ষক ছাত্ৰ আছিলোঁ। তেখেতে মোক কৈছিল যে যি শিকিছা উলিয়াই দিয়া, তাত থাকি লাভ নাই, কাৰণ তেওঁৱে কৈছিল আৰু কেতিয়া কি হয় কাৰো ঠিক নাই। গতিকে সেই হিচাপে মই কেনভাছখিনি মই শিকাওঁ। বাকী আৰু 6জনমান আছে মানে চিত্ৰকলা বিষয়ত, তেওঁলোকে বিভিন্ন ধৰণৰ বাচ্চাক শিকায়, পেঞ্চিল স্কেচ, কালাৰ, এনেকুৱা ধৰণৰ। আৰু সংগীতৰ ক্ষেত্ৰত শাস্ত্ৰীয় সংগীত আছে ভাতখাণ্ডে পদ্ধতিত, আৰু সুনন্দন ভাৰতীটো হয়। আৰু মানে আপোনাৰ দুইখন এইটো ইউনিভাৰ্চিটিটো ভাতখাণ্ডে আৰু সুনন্দন ভাৰত দুটা ইউনিভাৰ্চিটি আছে। আকৌ তাত তবলা হয়, গিটাৰ, কিবৰ্ড, নৃত্য, কথক আৰু সত্ৰীয়, গোটেই অনুষ্ঠানখিনি আছে, গোটেইখিনি হেৰি আছে। সত্ৰীয়াও শিকায়? সত্ৰীয় আপুনি সাংঘাতিক দেই, আচলতে নতুনকৈ হৈছে, মানিব লাগিব। সত্ৰীয়াও যদি আপোনাৰ সেইটো বেলেগ কোনোবাই শিকায়? বেলেগ শিক্ষাগুৰু আছে? মইতো নোৱাৰো, নাছিল আহে, কাৰণ ৰাখিছোঁ, কাৰণ বাচ্চাখিনি যিখিনি অভিভাৱকে যিখিনি বিচাৰে সেইখিনি দিবই লাগিব স্কুল হিচাপে আহিছে যেতিয়া। মাজত এটা কথা কওঁ, তাৰমানে কথাটো এনেকুৱা, আপোনাৰ এইবিলাক হয়তো একেদিনে নহয়, কেতিয়াবা হয়তো আপোনাৰ শাস্ত্ৰীয় সংগীত বেলেগ কোনোবা এটা দিনত হয়তো আপোনাৰ আধুনিক গীত হৈছে। কাৰণ সেই একেটা ছাত্ৰ বা ছাত্ৰীয়ে আপোনাৰ ধৰক গোটেইকেইটাই শিকিব পাৰে বোলে। এদিনত আপোনাৰ শাস্ত্ৰীয় সংগীত, এদিনত বোলে সত্ৰীয়া, আপোনাৰ ভাল বেলেগ বিষয় যদি আছে, যদি তেওঁলোকে আছে আজিকালি গতিকে অভিভাৱকখিনি বিচাৰে যে মোৰ এইখিনি বস্তুত তাই আগুৱাই যাওক। এনেকৈ হয়, দুটা ষ্টুডেণ্ট আছে সত্ৰীয়াও শিকিছে, চিত্ৰকলা শিকি আছে, মানে একেলগে আকৌ গানো শিকি আছে, এনেকে আছে। আৰু মোটামুটি মোৰ ল'ৰা ছোৱালী মোটামুটি কৈছে, মই কওঁ ল'ৰা ছোৱালী মোটামুটি মোৰ 150ৰ ওপৰতহে আছে। কাৰণ এইবাৰ মই পৰীক্ষা দিব ওলাইছে 176 নে কিবা। আৰু আপোনাক কথা এটা সুধো, আপোনাৰ কিমান বছৰ হ'ল আপোনাৰ এই স্কুলখনৰ? বৰ্তমান মোৰ এইটো 27 বছৰ চলি আছে। তাৰমানে ৰূপালী জয়ন্তী হৈ গৈছে। তাৰমানে যোৱা 24 ডিচেম্বৰত মোৰ 25 ডিচেম্বৰত মোৰ 26 বছৰ পূৰ্ণ হ'ল। এইবাৰ 27ত সোমাই আছে। ইমান দীঘলীয়া পৰিক্ৰমাটো মই চলাই আছোঁ। আৰু এতিয়া মই এখন স্কুল পাতি লৈছোঁ, তাত মই কৰি আছোঁ। স্কুলখন ঠাইটো কম হৈছে কাৰণে মই গোটেই সপ্তাহত গোটেইকেইদিনে মই কৰিব লগা হয়। আৰু এইখিনি মোৰ স্কুল বিষয়ে। আৰু মোৰ যিকেইজন মই টিচাৰ বা শিক্ষক ৰাখিছোঁ, গোটেইকেইজন মানে ডিপ্ল'মা থাকে। আজিকালি গাৰ্জেনে বিচাৰে সেইটো যে যদি সংগীত শিকাই আছে তেওঁ হয়তো বিশাৰদ বা এম.এছ কৰি আছে, চিত্ৰকৰ হ'লে তেওঁ 7th বা ডিপ্ল'মাধাৰী হ'ব লাগিব, যিবিলাক লাগে, যিটো মাষ্টাৰ ডিগ্ৰী হ'ব লাগে। এইখিনি বস্তু লৈ মই হেৰি এপ্ৰ'ভ কৰিছোঁ, তেওঁলোকে ভাল শিক্ষা দি আছে। এনেকৈ ল'ৰা ছোৱালীখিনি আহিছে, কিন্তু মোৰ তাত বিভিন্ন ধৰণৰ পাইছে, কিবা এটা নিশ্চয় মই দিব পাৰিছোঁ নেকি নাজানো, আহিছে কিন্তু মোৰ তাত। আচ্ছা, কোনোবা আপোনাৰ স্কুলত এতিয়া ধৰক আমাৰ তাৰে MLA হওক বা কোনোবা এনেকুৱা বিশিষ্ট ব্যক্তিয়ে আপোনাৰ কিবা পৰিদৰ্শন কৰিছে নেকি? এনেকুৱা খুব ভাল লাগিল কথাটো। এই যোৱা 14 জানুৱাৰীত, মানে এই বছৰৰ কথা কৈছে? এই বছৰ, এই 14 জানুৱাৰীত আমাৰ অঞ্চলতে এটা অনুষ্ঠানৰ কাৰণে আহিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আহোঁতে ৰাস্তাতে মোৰ স্কুলখনে পৰে, দেখিছে হয়তো কলাপ্ৰেমী, তেওঁ গম পাইছোঁ আমি। হঠাৎ নামি গৈ তেওঁ এখন ইয়াত কি কোৱা হয়, কি কৰা হয়, এইটো সাংঘাতিক কথা। আপোনাৰ মুখ্যমন্ত্ৰী আপোনাৰ পৰিদৰ্শন নামি গৈ একদম সোমাই গৈ চালে। আৰু এই যোৱা 14 জানুৱাৰী, 25 জানুৱাৰী দিনাখন আমাৰ অঞ্চলতে
এটা অনুষ্ঠান মুকলিৰ কাৰণে আহিছিল। তাত আহি দেখিলে যে মোৰ স্কুলখন, তেওঁ নিশ্চয় কলাপ্ৰেমী, মই এইটো জনাইছোঁ যে খুব ভালকৈ জানিলোঁ। আৰু তেওঁ হঠাৎ নামিলে, গাড়ীৰ পৰা নামি গ'ল, সুধিছে মোকে, সুধিলে ইয়াত কি কি কৰা হয়। মই ক'লোঁ এটা চিত্ৰকলা, সংগীত, নৃত্য এইবিলাক কৰা হয়। কিমান ল'ৰা ছোৱালী আছে তাকো ক'লোঁ, কেইদিন হয় তাকো ক'লোঁ। তেওঁ বিৰাট বহুত সময় দিলে আমাৰ তাত। আমি গামোচা দিলোঁ। আমি ভবা নাছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় আমাৰ মোৰ পদধূলি দিব। সেইটো কাৰণে মই খুব সৌভাগ্যৱান। আৰু নাজানো কিয় মই কিবা পুণ্য কাম কৰিছিলোঁ নেকি, তেওঁ মোক কৈছে আৰু যে কিবা এটা অনুষ্ঠান পাতক, মই আমন্ত্ৰণ কৰিলে মই আহিম। এইটো ডাঙৰ কথা। তাৰমানে কথাটো এনেকুৱা, তেখেতৰ নিশ্চয় ভাল লাগিছে স্কুলখন দেখি। তেনেকুৱাতো এইটো তেখেত, আপুনি কৈছে যে তেখেতে তাতে এটা অনুষ্ঠান মুকলি কৰিব গৈছিল, তেনেকুৱাতো বহুত কিবা কিবি অনুষ্ঠান নিশ্চয় দেখিব, কিন্তু সকলোতেতো তেখেতে নামি যোৱা নাই। নামি গৈছে কিয়, আপুনি ইতিমধ্যে কৈছে তেখেত কলাপ্ৰেমী বুলি ধাৰণা কৰাইছে। আৰু মুখ্যমন্ত্ৰী বুলি ক'লে এখন কাৰ্যসূচী থাকে যে ক'ত যাব, কিন্তু তেওঁতো এইটো ক'ব গ'লে এইটো সেই কাৰ্যসূচী ভংগ কৰি নাহিছে। ভাল লাগিছে কাৰণে কৈছে, এইটো আপোনাৰ কাৰণে আচলতে খুব সৌভাগ্যৰ কথা বুলিয়ে কৈছো। যিয়ে নহওক বাৰু, পৰৱৰ্তীখিনি আপুনি কওক বাৰু। আৰু মোৰ স্কুলৰ পৰাই কলিকতা জ্ঞান মঞ্চত এই বছৰ 5টাকৈ দুটা গ'ল্ড মেডেল পাইছে, এটা ব্ৰঞ্জ আৰু এটা চিলভাৰ। আৰু চিত্ৰকলা, ইনষ্ট্ৰুমেণ্ট আৰু নৃত্য সত্ৰীয়ত পাইছে। আৰু এজনে পাইছে, দুটা নন্দনশ্ৰী পাইছে। নন্দনশ্ৰী বঁটা পোৱাটো খুব ডাঙৰ কথা। আৰু এইটো কথা হৈছে কি, বহুত কিবা কিবি চাইহে তেওঁলোকে এই বঁটাটো ঘোষণা কৰে। আৰু মোৰ স্কুলৰ পৰা দুজনে পাইছে। এইটো মোৰ কাৰণে বিৰাট গৌৰৱ। তাৰ প্ৰফাইলটো ডাঙৰ হ'ব লাগিব, তেতিয়াহে আপোনাৰ পাব, নহ'লে এনেইতো আৰু নিদিয়ে ন। বহুতখিনি অধ্যয়ন কৰে সিহঁতে, তেওঁলোকে চাই তাৰপিছতে এই 5জনক দিছে। আৰু তাৰ আগৰ বছৰ মোৰ একেটা বিষয়তে, বিভিন্ন স্কুলে পাব লাগে, একেটা বিষয়তে মোৰ স্কুলত গ'ল্ড, ব্ৰঞ্জ, চিলভাৰ 3টা আহে। সেই হিচাপে মোৰ স্কুলৰ নামটো তাত অলপমান জিলিকি আছে চাগে, এটা মোৰ গৌৰৱ। আৰু নাজানো ৰাইজক মই কি দিব পাৰিছোঁ, কিন্তু ৰাইজে মোক বিচাৰিছে, কিন্তু ঠিকে আছে, আগুৱাই দিছে। মই তাকে কওঁ, মোৰ এই এমুঠিমান ল'ৰা ছোৱালীয়ে হয়তো মোৰ এদিন সমাজখন কৰিব এই কলা বিষয়ে। আপুনি আগবাঢ়ি যাওক। আপুনি কৈছে যে ৰাইজে আপোনাক বিচাৰিছে, আপুনিও তেনেকে আপোনাৰ সেৱা আগবঢ়াই যাওক। সেৱা বুলিয়ে কৈছো, সেৱা নিশ্চয় দিব লাগিব। আৰু আপুনি যিহেতু এটা কলা সংস্কৃতিৰ লগত জড়িত, এনেতো আপুনি এটা কিবা বিজনেছ কৰা নাই, দোকান এখন দিয়া নাই, কিবা দিয়া নাই, গতিকে আপুনি এইটো যথেষ্ট সমাজৰ উন্নতিৰ কাৰণে কৰি আছে। কৰিছো। এনেকুৱা আছে মোৰ স্কুলত, যদি কোনোবা যদি ফিজিকেলি যদি কোনোবা হেৰি আছে, মই বিনা পইচাত গোটেই বছৰ পৰীক্ষাটো কমপ্লিট কাৰণে হাফ পইচাটো মই ল'ব লগা হয়, কাৰণ সেইটো এটা দিব লাগিব, তাতে এটা ৰেজিষ্ট্ৰেশ্যন আছে। এইখিনি লওঁ, প্ৰথমকৈ মই গোটেই বছৰটো, যদি তেওঁলোকে সামৰ্থ্য হয় কিবা এটা যদি আগবঢ়ায়, সেইটো বাঢ়িব পাৰে, গুৰু দক্ষিণাৰ কিবা এটা আছে, সেইটো তেওঁলোকে দিয়ে। কিন্তু মই গোটেই বছৰ বুলি ক'লেও মই হেৰি নকৰোঁ, গোটেই বছৰ মই বিনা পইচাতে পঢ়াওঁ। সেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী হ'ব লাগিব। কাৰোবাৰ ইচ্ছা আছে, ইচ্ছা আছে কিন্তু সামৰ্থ্য নাই, তেওঁলোকক মই আনিছোঁ। তেওঁলোকক আনি পেলাই গঢ়াৰ চেষ্টা কৰিছোঁ। এইটো সুন্দৰ প্ৰচেষ্টা আপোনাৰ। তেনেকুৱা ক্ষেত্ৰতো আপুনি নিশ্চয় এটা কথা কৈছে যে মই কিবা ভাল কাম কৰিছো নেকি, এইটোৱে আপোনাৰ ভাল কাম, যাৰ ফলত আপোনাৰ স্কুলত মুখ্যমন্ত্ৰী, অসমৰ এজন বলিষ্ঠ বুলি ক'ব লাগিব, বলিষ্ঠ মুখ্যমন্ত্ৰী আপোনাৰ স্কুলত পদাৰ্পণ কৰিলে, আপুনি ভাল কাম নিশ্চয় কৰি আছে। তেনেকুৱা ধৰণৰ যিটো আপুনি ভবা নাই, কিন্তু হয়তো ভগৱানে দেখিছে। আপুনি আৰু আগবাঢ়ি যাওক, আপোনাৰ উন্নতি কামনা কৰোঁ। দেৱ ডাঙৰীয়া, মই আপোনাক আৰু এটা প্ৰশ্নৰ বাতাবৰণ কৰিব বিচাৰিছোঁ। আপুনি এজন ভাল গায়ক বুলি কৈ আমি জানো, আপুনি ভাল গায়ক পৰিছে না, আপুনি তেনেকে নক'ব। আমাৰ কাৰণে আমিতো আৰু ধৰক গায়ক নহয়, যিয়ে নহওক বাৰু, আপুনি যি বুলি মানিলে, এই যে পুৰণি শিল্পী চাম আৰু এতিয়াতো নতুন শিল্পী চাম বহুত ওলাইছে নতুন, আপোনাৰ এই দুই ধৰণৰ শিল্পীৰ মাজত আপুনি কিবা তাৰতম্য দেখা পায় নেকি? আপোনাৰ সৈতে সুধো বাৰু।
দেখিছোৱেই, কাৰণ এই যুগৰ পৰিৱৰ্তন আচলতে এইটো। আৰু কিন্তু পুৰণি যিখিনি শিল্পী গীত বা কথা আছে, তেওঁলোকৰ যদি গীতবিলাক আজি শুনো, সেই গীত আৰু আজিৰ গীতৰ মাজত আকাশ পাতাল পাৰ্থক্য। আৰু পৰিৱেশনো ঠিক সেনেকুৱা। আগৰ গীতবিলাক খুব মঞ্চত গহীনভাৱে উঠিব, হাৰমনিয়াম তবলা ল'ব, কিবা গীত ল'ব, খুব সুন্দৰ, খালি গীতটো প্ৰথমতে শুনো, তাৰপিছত ইনষ্ট্ৰুমেণ্ট শুনে। কিন্তু এতিয়াৰ সংগীত জগতটো এনেকুৱা হ'ল, মঞ্চত গীতটো পাছত। ভূপেন্দ্ৰৰ কথাকে কওঁ, এটা নিজে হাৰমনিয়াম এটা বজায়, তবলা, গিটাৰটো মানে ইলেক্ট্ৰিক নহয় দেই, হল বুলি কয় নেকি সেইটো, আৰু খুব বেছি এটা থাকিলে বাঁহী থাকে, তাতকেতো বেছি নাথাকে। গতিকে কিন্তু সেয়া এই গীত আৰু এতিয়াৰ গীত প্ৰতিটো শব্দ বুজি পায়, তেনেহ'লে শব্দ কি কৈছে, কি কথা, প্ৰতিটো শব্দ। আৰু এতিয়াৰ গীতত শব্দ এতিয়া দিলেতো বঢ়াই দিব, কিন্তু এতিয়া যুগটো সেনেকুৱাতো, আৰু এতিয়া যুগত সেনেকুৱাও লাগিব নাই বুলি ক'ব নোৱাৰি। সেই কমিটিবিলাকক মই অনুৰোধ কৰিছোঁ আপোনালোকক, এই অনুষ্ঠানৰ পৰা, অৰুণোদয় অসমৰ পৰা, আপোনালোকে পুৰণি শিল্পীসকলক আঁকোৱালি লওক, কমচে কম এটি অনুষ্ঠান কৰিব দিয়ক, সম্বৰ্ধনা যাচক, আৰু তাৰপিছত নতুন শিল্পীখিনি উলিয়াই দিয়ক। আৰু সেইটো দায়িত্ব এটা আছে, নিশ্চয় দায়িত্ব আছে। নতুনখিনিয়ে জানিব লাগিব, পুৰণা শিল্পীখিনি চিনিব লাগিব, আকৌ নতুন শিল্পীক আসন দিব লাগিব। ঠিক তেনেকুৱা এতিয়া পুৰণা শিল্পীখিনি কিন্তু বহুত গীত নতুন চামে আকৌ আপোনাৰ ৰিমিক্স কৰি আছে, গতিকে তেনেকুৱা কথা। সেইটোৱে। আৰু এনে ক্ষেত্ৰতো শুনা যায়, বা দিলেতো বঢ়াই দিলে, মাতটো কি আছিল চবৰ গাবই নোৱাৰে, মানে ধৰক মঞ্চত খুব বেছি জপিয়াই একেলগে হৈ মানে এতিয়া আৰু এতিয়াৰ যুগটো, গতিকে মই এলাইন গাম, আপোনালোকে দুলাইন গাই দিয়ক, তেনেকুৱা সেয়া কমিটিসকলক মানে এটা অনুৰোধ কৰিছো, আপোনালোকে 12টাৰ আগত কমচে কম যিবিলাক গীত শুনিব পাৰি সেইবিলাক গীত উলিয়াই দিয়ক। হয়, পুৰণা শিল্পী, নতুন শিল্পীয়ে হওক, নতুন চামকে উলিয়াই আনক, নতুন চামকে পুৰণা শিল্পী গীত গায়, তেওঁলোকে উলিয়াই আনক, আনি 12টাৰ আগত উলিয়াই দিয়ক। 12টাৰ পাছত কিন্তু সেই দৰ্শক নাথাকে, যিখিনি দৰ্শক তাৰমানে এই নতুন চামৰ কাৰণে ৰৈ থাকে। গতিকে দৰ্শকৰো কিন্তু চেঞ্জ হৈ যাব, দৰ্শক চেঞ্জ হৈ যাব, যে এতিয়া আকৌ 12টাৰ পিছতে চাব আহিব, যে নতুনখিনি আহিব। থাকে নিশ্চয়। সেইটো মানে এইটো এটা মজা, ভাল লাগে। আজিকালি সেইটোৱে বিচাৰে মানুহে এতিয়া, যুগৰ পৰিৱৰ্তন। হয়, আচলতে মানুহবিলাকে পৰিৱৰ্তন, কথাবিলাক তেনেকুৱা হৈছে। মানুহৰ যিটো ভাৱধাৰা, যিটো আচাৰ, মানে এনেকুৱা হৈছে যে মানে চেঞ্জ হৈ গৈছে, যে আচলতে কোনে কেতিয়া কি ভাল পায় এতিয়া কোনেও। আগৰ প্ৰায়বিধ গীতেই গণশিল্পীৰ গীত আছিলে, মানে মানুহক লৈ গোৱা গীত আছিল। এতিয়াতো নাই, প্ৰেমৰ গীতো গাত, প্ৰেমৰ মাজতে বহুত ভূপেন্দ্ৰই প্ৰেমত গাইছে, কিন্তু সেই গীতবিলাকৰ কথা সুৰ বেলেগ আছিলে, এতিয়া বিলাক বেলেগ অলপমান। কিছুমান গীতটো এতিয়া শুনিবও নোৱাৰি, আমাৰ কিছুমান খুব আৰ্টিষ্টেও গাইছে, শিল্পী গাইছে, কিছুমান গীত গাব নোৱাৰি। আৰু শুনাৰ দূৰৰ কথা, একেলগে মানে মা দেউতাৰ মানে বহি শুনিব নোৱাৰি, সেনেকুৱা ধৰণৰ গীতো আছে। ৰাইজে আঁকোৱালি লৈছে, ঠিক কথা আছে, কিন্তু আগৰ গীতবিলাক ইমান ধুনীয়া গীত। মই যে কৈছো বিমূৰ তমৰ নিশা দিছে, এইটো এটা খুব নেগেট গীত, কিন্তু ভূপেন্দ্ৰৰ তেখেতে কৈছে, কিন্তু এই গীতটো ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, কথা সুৰ, কিন্তু গীতটো মানুহৰ প্ৰত্যেকৰে কণ্ঠে আছে। যদি গাব নাজানে শীতল গীত অন্তত আছে, কিন্তু গীতটো বিমূৰ তমৰ নিশা দিব এখন নীলা চাদৰ, সেই গীতটো কিন্তু কিমান ধুনীয়াকে গায়, সকলোৰে অন্তৰত আছে। কিন্তু গীতটো আচলতে যদি তেখেতে নিজে কৈছে, এতিয়া গীতটো আপুনি ডাইৰেক্ট, এতিয়াতো ভাষাৰ কোনো কথা নাই, সেইকাৰণে এখনি নীলা চাদৰ, কেনেকুৱা ধৰণৰ ভাষা এইটো? সেই গীতটো তাকেতো তেখেতসকলৰ, আপুনিতো ভূপেন্দ্ৰৰ গীত গাই বুলি আগতে উল্লেখ কৰিছে, যি গাই ভূপেন্দ্ৰৰ গীত গায় বা বেলেগ গীত বিলাকো তেখেতকে প্ৰাধান্য দিয়ে। গতিকে সেই মহীয়সী গৰাকীক আপুনি কেতিয়াবা লগ পাইছে নেকি জীৱন কালত? এইটো বৰ ধুনীয়া প্ৰশ্ন। তেখেতক এনেই দূৰৰ পৰা বহুত দেখিছো, লগ ধৰিব যাওঁ যদি লগ নাপাওঁ আমি, আৰু আমি তেতিয়া আৰু ভূপেন্দ্ৰৰ যাবই নোৱাৰো, ভয় লাগে, এনেকুৱা এটা কথা। কিন্তু এবাৰ এনেকুৱা হ'ল, মোৰ এটা গ্ৰুপ আছিল, কাৱালী গ্ৰুপ, জিকিৰ কাৱালী, তেতিয়া মালিগাঁৱৰ বিহুতলী, পাণ্ডু বিহুতলী বুলি কয় এখন, মালিগাঁও ষ্টেডিয়ামত, তাতে সেই বছৰ ভূপেন্দ্ৰক মানে আমন্ত্ৰণ কৰিলে গীত গাবৰ কাৰণে। আৰু ভূপেন্দ্ৰৰ গীতটো কমেও 2-3 ঘণ্টা চলে। তাতে
এটা আমাৰ শুভাকাংক্ষী এজন আছিলে মোকে খুব প্ৰবীণ ঠাকুৰীয়া মোৰ অঞ্চলৰে তেখেত মোক ক'লে তইতো ভূপেন দাৰে তেওঁ জানে কিন্তু তেওঁৰ অনুষ্ঠান পাতিলে ভূপেন দাৰ গীতেই তইতো ভূপেন দাৰ গীত তই ভূপেন মাতিছো আছে তাতে তই জিকি গাঁৱত গাই দেখোন ভূপেন দাৰ গাঁৱত তেখেতৰ কাষতো মই সেই অনুষ্ঠান কৰিছিলোঁ আগতে তেখেতে মই ক'লো হ'ব দিয়ক ভালে হয় কথা মই আৰু বাম্পাৰ ৰিহাৰ্চেল কৰিলোঁ আমি আৰু গ্ৰুপটো লৈ বাচ্চাবিলাক সৰু ল'ৰা ছোৱালী সৰু সৰু আছিল কথামতেই কাম ভূপেন দা নাহাৰ আগতে আমি যাই মালিগাঁও ষ্টেডিয়াম ষ্টেজ উপস্থিত হ'লোঁ আৰু আৰু গৈ মনত আছে আমি এই কিবা এখন গাড়ীত গৈছোঁ ৰেল গেট পৰাৰ কাৰণে তাৰ পৰা হাৰমনিয়ামটো কাণত লৈ লৈ আমি ষ্টেজ পাইছোঁ তবলা এনেকৈ লৈ হাতত চব লৈ আহিছিলোঁ কাৰণ ভূপেন দাৰ সন্মুখত গীত গাম এটা কম কথা নেকি তাতে ভূপেন দাৰে গীত মোৰতো মই আগতে উল্লেখ কৰিছোঁ মই ভূপেন দাৰে খুব গাওঁ সেই হিচাপে কাৱালী যিগীত কাৱালীবিলাকো মোৰ ভূপেন দাৰে আৰু এদিন মানে ভূপেন দা আহি বহিল গ্ৰীণ ৰুমত কিন্তু মানে বহুত ভাগ থাকে সন্মুখতে চেয়াৰ এখন পাৰি বহি আছে আৰু আমি আৰু বাকীবিলাকে ভূপেন দাক চাবৰ কাৰণে নেকি আগেৰে অহা যোৱা কৰি আছে ড্ৰেছ পিন্ধা আছে জেকেট টুপি গোটেই গৈছে চব মোৰ একদম প্ৰপাৰ মানে কাৱালী ড্ৰেছ আৰু মই যেনিবা কমিটিৰ কথা পাতি আছিলোঁ সেই সময়তে কোনোবা এটা ছোৱালীক মাতি আনি সুধিলে যে তোমালোকে কি গাবা জিকিৰ কাৱালী গাম এনে কৈছে আৰু কি গাব আৰু কি গান কোনটো গান তাৰ নাজানে সেইটো যে ভূপেন দাৰে গীত হয় এনে ক'লে আৰু আৰু হয় চাহেব হয় বুলি কিবা এটা গীত হয় চাহেব হয় এই গানটো আছিল হাই হাই এই গানটো তাৰ কথা কৈছিল আৰু এই গানটো তাই গাম বুলিছিল এদিনটো মোৰে গীত কৈছে হৈছে কোনে লগাই দিম মোক দেখাই দিলে দূৰত এজন দৌৰি গ'ল মাতিলে এনেকৈ দিছে মই দূৰৰ পৰা দেখিছোঁ মই দৌৰি আহিলোঁ আহি মইতো আৰু ভূপেন দা মাতিছে মই তেখেত বহি আছে মই তলত বহিছে ভৰিত বহিলোঁ আৰু মোক এনেকৈ ধৰি আনি আনি এতিয়া হাতখন চাই মাতিলে আৰু দুজন আছিলে মোৰ লগত কি গাবা মই ভূপেন দাৰ গীত এফালৰ পৰা কৈ গ'লোঁ আৰু হয় নেকি এজনক মাতিলে মই নকৰিলোঁ পাহৰিলোঁ আৰে এওঁলোকে অনুষ্ঠানটো দি দিয়া এতিয়া মানে অনুষ্ঠান কিবা বেলেগ নৃত্য চলি আছিল আৰু এওঁলোকৰ অনুষ্ঠান আগতে মই তাৰপিছত গাম হয় কমিটি মানে মোক কমিটি কৈছিলে কি হেৰি ভূপেন দাৰ পাছত তোমালোকে মনটো বেয়া লাগিল তেতিয়া আপোনাৰ খালী চকীৰত গান গাব লাগিব ৰখি আছো বেয়া লাগিল মন বেয়া লাগিল সেই কথাষাৰ ভূপেন দাই শুনা পাইছে শুনা পাই কমিটিক মাতি পেলাই ক'লে যে আমাৰ আগত দি দিয়া কমিটি ক'লে দুটা গান গাবি মনে মনে আৰু কাণে দুটা গান গাবি তাত বেছি নাগাবি আৰু ভূপেন দা ৰখি আছে বহুত পৰ হ'ল হ'ব আৰু দুটা গান গাব পাৰিলেও কত হৈ যাব এই বুলি প্ৰথম জিকিৰটো আৰম্ভ কৰিলোঁ চাই দেখিছোঁ আৰু বৰ ওখ চিৰি আছিল এইখিনি সময় এইখিনি দেখিছোঁ ভূপেন দাৰ টুপিৰ সৈতে মানুহজন খাৰা হৈ আছে দুজন পাছফালে বহুতকেইটা মানুহ আছে যিটো চাই আছে মোৰ মনটো বিৰাট ভাল লাগিল আৰু যে ভূপেন দাই চাই আছে হয়তো কমিটি নকয় দুটা পাৰ হ'ল তিনিটা পাৰ হ'ল এনেকৈ 6টা গীত গালোঁ মোৰ মনত আছে এতিয়াও ভালপোৱা নিজেই শেষৰ গীতটো গালোঁ আৰু এই যে তেখেতে কৈছিল তেখেতে সুধিছিল কি কাৱালী কোনটো এতিয়া মই ক'লো নতুন কাৱালীৰ কথা ক'লো আপোনাৰ নতুন কাৱালীটো গাম আজি ঈদৰ মেহফিল বুলি আচ্ছা এই ঈদৰ মেহফিল ক'ত ঈদৰ মেহফিল এইটো ঈদ নহয় আজি বিহুৰ এই মেহফিলত এনেকৈ গাবা মোক মানে জোৰ দি শব্দকেইটা যাতে মই বুজি পাওঁ সেইটো সুৰত মই সোনকালে বুজি পালোঁ ভূপেন দাই কৈছে আৰু এনেই মোৰ ভগৱানটো কাষত থকা যেন লাগিল নিশ্চয় মই গাওঁতে সেই গীতটো গাব টাইম আহিব না মানে গাব তাৰমানে সেইটো গান গাব যদি সি ভূপেন দাও জানে তেখেতেও জানে যে এই গানটো গাব তাৰপিছত মই থাকিম সেই কথাষাৰ শুনিবৰ কাৰণে তেখেত ৰৈ আছিল চাগে তাত মই গীতটো গালোঁ ভূপেন দাই ক'লে কি গীত গাবি মই এনেকৈ গাম আজি ঈদৰ মেহফিল আজি ঈদৰ মেহফিল এই বিহুৰ মেহফিল কি কোৱা এই বিহু এনেকৈ গাবি মোক কৈছে আৰু আজি বিহুৰ এই মেহফিলত বুলি গাবি মানে ক'লে আৰু মই খুব ভাল পাওঁ ভগৱানে কৈছে মোক হয় মই গাওঁ এনেকৈ গাওঁ আৰু গাই শেষৰ গীতটো মই গাইছোঁ তেতিয়ালৈ মই ভূপেনক দেখি আছোঁ মই থিয় হৈ চাই আছে তাৰ পাছত ভূপেন দা নোহোৱা হৈ গ'ল তাৰমানে সেই শব্দটো শুনিবৰ কাৰণে মই গাইছিলোঁ আজি ঈদৰ মেহফিলত কাৱালীটো নফৰতৰ চিন চাব নাই প্ৰাণে প্ৰাণে খুচিৰ তুফান মিলনতৰ জবাব নাই আজি ঈদৰ মেহফিলত
এই ফাঁকিকে মই মোক গাব দিছিলে আজি বিহুৰ এই মেহফিলত নফৰতৰ চিন চাব নাই নফৰতৰ চিন চাব নাই প্ৰাণে প্ৰাণে খুচিৰ তুফান মিলনতৰ জবাব নাই মিলনতৰ জবাব নাই আজি বিহুৰ এই মেহফিলত ইমান সুন্দৰ যে মানে কথাখিনি হয় বিহু আমাৰ বিহুটো সেনেকুৱাই তেনেকুৱাই অন্তৰ অন্তৰ সিঁচি দিয়া নিশ্চয় নিশ্চয় এই কথাষাৰতে গাব দিছিলে মই সেই কথাষাৰ মই জীৱনত মই যেতিয়া পাইছোঁ পাহৰিব নোৱাৰা মানে আপুনি এই সময়ত মই আৰু এটা কথা কওঁ মোৰ কথা দেই এইটো মানে কেনেকুৱা এবাৰ ভূপেন দা আমি তেতিয়া সৰু জালুকবাৰী স্কুলৰ মানে ৰূপালী জয়ন্তী নে সোণালী জয়ন্তী কিবা এটা আছিল মই নাজানো পাহৰিলোঁ কিন্তু চাব গৈছোঁ তাৰপৰা যাওঁতে তেখেতে এনেকুৱা ঠাণ্ডা দিন আছিলে মানে ধুনীয়া শীতৰে খানাকে গানটো গাইছে তেখেতৰ অনুষ্ঠানৰ নাই সেইটো তেখেতে পিছত গাইছে তাৰ আগত এটা মানে এই তেতিয়া চামেলি মেমচাহৰ দিনত চামেলি মেমচাহ চিনেমাখন খুব বিখ্যাত আছিলে খুব চলিছিলে আৰু চামেলি মেমচাহৰ এটা গীতত এগৰাকীয়ে নৃত্য কৰিব মানে অসম দেশৰ বাগিচাতে সেই ছোৱালী বাগিচাৰ ছোৱালী তাৰপাছততো কৈছে মানে ভূপেন দাই কৈছে যে এই গীতটো ঠিক আৰে তই এই হেৰিৰ কি বেটি বীৰবলৰ বেটি হান্দাৰ আলী নে পিষ্টৰ আলী এইখিনি কথা ৰেকৰ্ডখন বন্ধ কৰি গৈছে দি সেইখিনিত কৈছে সেই ছোৱালীজনীৰ সেই সময়ৰ ছোৱালী তেখেতে এতিয়া অৱশ্যে প্ৰয়াত এই সময়ত কৈছিলে যে দেউতাকৰ নাম সুধি লৈছে লৈ পেলাই কৈছে যে তই অমুকৰ বেটি অমুক নেকি হান্দাৰ আলী নে পিষ্টৰ আলী তাত আকৌ ৰেকৰ্ডখন বাজি গৈছে মানে এই আপোনাৰ কথাতে মোৰ মনত পৰে বিহুটোৰ কাৰণে গতিকে আপুনি তেনেকে লগ পোৱা কথা ক'লে আৰু এটা কথা কওঁ মই নিজেই মানে আচলতে মনত পৰি গৈছো দেই বেয়া নাপায় আপোনাক মাতি আনিছে মোৰ ভাল লাগে মানে তেখেতে সেইবাৰ মই এনেই জীৱনত ভূপেনদাক 3 বাৰমান লগ পাইছো একদম মানে মানে ওচৰতে আৰু ইউনিভাৰ্চিটি বিহুত লগ পাইছো এবাৰ কি হ'ল তেখেতৰ যেতিয়া দাদা চাহেব ফাল্কে বঁটা পায় তেখেতে মানে কি ৰবীন্দ্ৰ ভৱনত তেখেতক সন্মান দিছিলে মানে সম্বৰ্ধনা জনাইছিলে সেইদিনা তেখেতে ৰবীন্দ্ৰ ভৱনৰ পৰা বাহিৰে বাহিৰে মোৰ সম্ভৱ জুনৰ এইটো 20-21 এনেকুৱা মানে ৰাভা দিৱস আছিলে মালিগাঁও চাৰিআলিত এম্বেচেডৰ তেতিয়া এম্বেচেডৰে দেই ৰখি গ'ল মই মানে মানে ভূপেনদাক দেখিবলৈ কৈছো আজি মোৰ একদম মানে চৰক হাতত মানে ঢুকিব যেন হ'ল মই গৈ পেলাই ভূপেনদাক ক'লো ভূপেনদা মোৰ মানে বহুত ভাগ্যৱান মই আপোনাক ইয়াতে অভিনন্দন জনাব পাইছো গ্ৰহণ কৰিলো ধন্যবাদ তেখেতে তেতিয়া গাৰু এটা লৈ আছিলে পেটত কাৰণ তাৰ আগতে মস্কোত তেখেতে কিবা অপাৰেশ্যন কৰি আছে মানে তেতিয়া এটা এখন দিহিঙে দিপাঙে বুলি এটা তেওঁ কলম লিখিছিলে আজিৰ অসম দেশত মই আপোনাৰ দিহিঙে দিপাঙে মই পঢ়ি আছো দাদা আৰু আপোনাৰ হায়দৰাবাদের আজি ফ্ৰণ্ট পেজত আপোনাৰ মানে হেৰি ছবি ওলাইছে ন এই লৈ আছো মোৰ মানে ওচৰতে আমাৰ এখন কিতাপৰ দোকান আছিলে মই লৈ আছো পেপাৰখন মই চালে খুব ভাল লাগিছে মানে তেতিয়া গধূলি ওলাই আহিব পাব দেই দিনৰ প্ৰগ্ৰেমটো গধূলি দিছে তাৰপৰা মোক কৈছে এইখন কাৰ ওলাইছে এইটো চন্দ্ৰৰ পেপাৰ চন্দ্ৰ মই নাম কাঢ়িব নাপায় কিন্তু আচলতে ভূপেন্দাৰ ভাষাতে কৈছো চন্দ্ৰকান্ত শইকীয়াই সেইখনৰ মানে সম্পাদক আছিলে তাত কৈছে যে মই গৈ চন্দ্ৰক কম তোমাৰ পেপাৰ ভাল চলিছে কেনেকুৱা চলিছে বোলো ভাল চলিছে দাদা আকৌ লগতে নতুন দৈনিকখন ধুনীয়া চলিছে এইখন দোকান কাৰ বোলা মই এনেকৈ ক'লো আৰু খুব ভাল লাগিছে আৰু মানে গৰ্ব বোলা বস্তু যে তেওঁৰ নাই ওচৰেদি যিয়ে গৈছে তেখেতক চাইছে চিনি পাই চবে তাৰপিছতো আৰু কি খবৰ ভালে আছে ভালনে মানে সকলোৱে ভাল পাইছে তেনেকে আৰু গৰ্ব নোহোৱা কথাটোত আৰু এটা কথা কওঁ তেখেতে এবাৰ মানে এয়াৰপৰ্টত গৈ আছে গতিকে ইণ্ডাষ্ট্ৰীৰ মানে তেতিয়া যিটো ষ্টেট বেংক আছে সোমাই ষ্টেট বেংকৰ মুখতে এগৰাকী আইতাই মানে তামোল খুন্দি আছে শুননা মানে ৰখি আইতা অলপ তামোল আইতাগৰাকী চিন্তা পাই তেখেতক কিন্তু অলপমান তাৰ পৰা ওলাই খাই পেলাই বাছ গুচি গ'ল ঠিক তেনেকুৱা মানে গণশিল্পী আৰু এতিয়া ধৰক আপোনাকে যেনেকে মাতি নি সুধিলে প্ৰগ্ৰেমটো তেখেতৰ আগত দিলে কিন্তু হয়তো সচৰাচৰ এতিয়াৰ শিল্পী এইটো নকৰে যে মোক কিন্তু আগত লাগিব দেই এইবিলাক প্ৰগ্ৰেম পাছত মই যিহেতু আজি গম পাইছিলো যে ইমান সৰু ল'ৰা ছোৱালীখিনি
মোৰ পাছত যদি গায় সিহঁতে এইটো ভোক লাগিব সিহঁতৰ কোনো নাথাকিব আৰু আপোনাৰ দৰ্শকো নাথাকিব ন এই কথাটো তেনেকুৱা হৈ যায় মানুহৰ চিন্তা কৰা মানে জনতাৰ কথা জনতাৰ তেখেতৰ যিটো কণ্ঠ সেইটো কাৰ কণ্ঠ জনতাৰ কথাখিনিতো তেওঁ কয় আজি আন্দোলনৰ সময়ত তেখেতৰ গান খুব জনপ্ৰিয় আছিল কিন্তু সেইবিলাক গান কিন্তু তাৰ বহুত আগতেই লিখা তেখেতে আমি আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব এইবিলাকতো আন্দোলনৰ সময়ত লিখা নাই তাৰ বহুত আগতে লিখা বহুত পুৰণি তেনেকুৱা কথা মই এই যুগতে মই আপোনালোকৰ অনুষ্ঠানটোক মই ধন্যবাদ মানিছোঁ যে অৰুণোদয় অসম এই অনুষ্ঠানটোৱে এনেকুৱা ধৰণৰ শিল্পীসকলক নিমন্ত্ৰণ কৰক কাৰণ উলিয়াই দিয়ক যে চোৱা এওঁলোকে কি কাম কৰিছিল আগতে এতিয়াও গীত গায় এতিয়াও মানুহে গীত গায় ভাল গীতেই গায় সকলোৱে ভাল গীত গায় কিন্তু হৈছে তেওঁলোকৰ গীতবিলাক কেনেকুৱা আছিল আৰু তেওঁলোকৰ কেনেকৈ কৰিলে গীত এতিয়াতো কিছুমানে মাক দেউতাকৰ পিছৰ গীত আৰ্টিষ্ট হয় শিল্পী হয় বা কিবা এটা হয় কিন্তু আগত কেনেকৈ সাধনা কৰিছিল কেনেকৈ এইবিলাক শিকাটো বৰ দৰকাৰ জানাটো নতুন শিল্পী বহুত ৰৈ আছে আকৌ ওলাবৰ কাৰণে তেওঁলোকক অনুসৰণ কৰি ওলাই যদি বেষ্ট হ'ব আৰু যদি অন্যক অনুসৰণ কৰে তেওঁৰ নিচিনা হ'বৰ কাৰণে সেইটো ভুল নিজৰ কৰি ওলোৱা নিজক লৈ ওলোৱাটো বেষ্ট সেইটোৱে নিজৰ কণ্ঠ এতিয়া তেখেতৰ নিচিনা কৰিব গ'লেতো তেনেকুৱা নহ'ব নহয় ভূপেন দাই কিন্তু কৈছিল এটা সময়ত ওলাইছিল খুব জুনিয়ৰ ভূপেন হাজৰিকা কিয় হ'ব এইটোতো কথা নহয় ভূপেন হাজৰিকাই তেওঁ যিজনে গায় তেওঁৰ ভইচ মানে কথাটো তেনেকুৱা জুনিয়ৰ ভূপেন হাজৰিকা বা জুনিয়ৰ কোনোবা জুবিন গাৰ্গ এনেকুৱা হ'ব নোৱাৰে তেওঁ নিজৰ ভইচ নিজে গান গাব ঠিক তেনেকুৱা এইবিলাক ভগৱান প্ৰদত্তটো গতিকে আপুনি যিটো কথা ক'লে যে পুৰণি শিল্পীখিনি আমি এনেকুৱা ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যে আমি আচলতে পুৰণিখিনিক যিখিনি হেৰাই যাব ওলাইছে মানে নতুন হিচাপে ভৱিষ্যত প্ৰজন্মক পাহৰি যাব বুলিয়ে আমি আচলতে আপোনালোকৰ নিচিনা শিল্পীক আমি ইয়াতে আমন্ত্ৰণ কৰি আনো ৰাইজৰ লগত পৰিচয় কৰাই দিওঁ যাতে মানুহে পাহৰি নাযায় ঠিক নতুন শিল্পীখিনিয়েও মানে এনেকৈ আদৰি লওক মানে পুৰণিখিনিৰ যিখিনি মানে আপোনাৰ গান বা হেৰি এইবিলাক যাতে অব্যাহত ৰাখে সেইখিনি আমি আচলতে আমিও তেনেকৈ প্ৰচেষ্টা ৰাখিছোঁ গতিকে আপোনাৰ উপদেশ আমি নিশ্চয় মানে আমি ফলপ্ৰসূ কৰিবলৈ আমি চেষ্টা কৰিম আৰু সেইটো লোকগীত হেৰাই যাব ওলাইছে বৰগীত হেৰাই যাব সেইটোৱে কথা বিভিন্ন কালচাৰবিলাকৰ আমাৰ আগতে পাইছিলোঁ মঞ্চত বৰ নৃত্য ৰাভা নৃত্য কিবা নৃত্য এইবিলাক নহয় তেওঁলোকে নতুন সুকে বিচাৰিছে কিন্তু হৈছে কি এইবিলাক আমাৰ অসমৰে কৃষ্টি একোটা এইবিলাকো বাগানীয়া গীত ঝুমুৰ নৃত্য বা গোৱালপাৰা নৃত্য গীত এইবিলাক আদৰি ল'ব লাগে এতিয়া আৰু তেওঁলোকৰ কাৰণে কিছু সময় মঞ্চত দিবই লাগে আৰু সেইটো এই মঞ্চৰ পৰাই মই পুনৰবাৰ মানে কমিটিবিলাকক মই অনুষ্ঠান যিবিলাক পাতে তেওঁলোকক যিকোনো অনুষ্ঠান হ'ব পাৰে কিন্তু প্ৰথম প্ৰধানতে তেওঁলোকক দিব লাগে সেইটোৱে কথা এইটো দেৱ ডাঙৰীয়া কওক আপুনি আচলতে আমাক আপোনাৰ বহুমূলীয়া সময়খিনি যথেষ্ট দিলে আমাৰ মঞ্চত আপুনি আজি উপস্থিত হৈ আমাক ধন্য মনালে আৰু আপোনাৰ আচলতে আপুনি যিখিনি আজি সাৰুৱা কথা ক'লে সেইখিনিয়ে আমাৰ লগতে আচলতে দৰ্শকবৃন্দকো যথেষ্ট উপকৃত কৰিব বুলি মানে আমাৰ ভাৱ হয় গতিকে আপুনি এতিয়া আমাৰ যিটো কথোপকথন আমাৰ পডকাষ্টৰ অনুষ্ঠানৰ মঞ্চত আপোনাৰ যথেষ্ট উপদেশ পাইছোঁ আমি এইবিলাক প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমি আশা কৰিছোঁ ইতিমধ্যে ক'লোৱে আপোনাক গতিকে আমি যিহেতু এতিয়া আহি শেষ পৰ্যায়ত উপনীত হৈছোঁ আৰু আমাৰ সময়ো তাকৰ হৈ আহিছে গতিকে আপোনাৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিলোঁ আৰু আপোনাৰ এই আমাৰ অনুষ্ঠানৰ যোগেদি আমাৰ অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানৰ যিখিনি দৰ্শক এতিয়া চাই আছে তেওঁলোকক কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি নিশ্চয় শ্ৰোতাভোজন ৰাইজ আপোনালোকে এই অৰুণোদয় অসম অনুষ্ঠানটো আঁকোৱালি লওক ইয়াত খুব সুন্দৰ অতিথি আমন্ত্ৰণ কৰে তেওঁলোকে শিল্পী কিবা বিভিন্ন ধৰণৰ শিল্পী বা সমাজকৰ্মী তেওঁলোকৰ লগত আপোনালোকে তেওঁলোকক মানে আমি আচলতে যিখিনি হেৰাই যাব ধৰা শিল্পীসকলক
দেখা পাব। তেওঁলোকক আমি পৰিচয় কৰাই দিয়াটো আমাৰ দায়িত্ব। আৰু এইটো অৰুণোদয় অসমেই কৰি আছে। গতিকে ধন্যবাদ মানিছোঁ আপোনালোকক, অৰুণোদয় অসমসমূহ কৰ্মকৰ্তাকে, যে এই অনুষ্ঠানটো যেন অনাগত দিনলৈ জীয়াই থাকে তাৰে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আৰু আটাইকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি পুনৰবাৰ মই বিদায় ল'ব খুজিছোঁ। ধন্যবাদ। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আমাৰ অৰুণোদয় অসমৰ তৰফৰ পৰা। আপোনাক আৰু ভৱিষ্যতে লগ পাম বুলি আমি আশা কৰিছোঁ। আমন্ত্ৰণ কৰিব, মই নিশ্চয় সুবিধা পাম।